কাজিৰঙা ষ্টাডি চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম এলপিটেড মেথমেটিক্সৰ জিঅ'মেট্ৰি পাৰ্টৰ 21টা অতি গুৰুত্বপূৰ্ণ MCQ। এই 21টা MCQ আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে ত্ৰিভুজৰ ধৰ্ম কেইটামান থাকি গৈছিলে, সেই ধৰ্মৰ বিষয়ে পঢ়োঁ। এই ধৰ্মকেইটা ইয়াত মই 5টা ধৰ্ম লিখিছোঁ। 5টা বুলি কওঁতে এই 4টা ত্ৰিভুজৰ ধৰ্ম, এইটো অলপ বেলেগ হয়, তথাপিও মই ইয়াতে ডিছকাছ কৰি ল'ব বিচাৰিছোঁ। এতিয়া চাওক, প্ৰথম ধৰ্মটো হ'ল যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। তাৰমানে কি, যিকোনো দুটা বাহুৰ যোগফল, এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয়। তাৰমানে এইটো 5 আৰু এইটো ধৰি লৈছোঁ মই 8, তেতিয়াহ'লে 5 + 8 কিমান, 13। এইটো বাহুৰ যোগ 13তকৈ কম হ'ব লাগিব, মানে দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'বই লাগিব। মানে 5 + 8 কিমান, 13। গতিকে এইটো 12 হ'ব পাৰে, মেক্সিমাম 12 হ'ব পাৰে, তাতকৈ ডাঙৰ হ'ব নোৱাৰে, বা 11 হ'ব পাৰে, 10 হ'ব পাৰে, 9 হ'ব পাৰে, এনেকৈ এইটো। গতিকে যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল লৈছোঁ। এই ত্ৰিভুজটো চাওক, ছাপ'জ এইটো মই ক'লোঁ 13 চেণ্টিমিটাৰ, এইটো ক'লোঁ 3 চেণ্টিমিটাৰ। 13 + 3 কিমান হ'ল, 16। গতিকে এই দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব। তাৰমানে 13 + 3 16, এই বাহুটো 16তকৈ সৰু হ'ব লাগিব, 16তকৈ ডাঙৰ হ'ব নোৱাৰে। গতিকে মেক্সিমাম এইটো 15লৈকেহে হ'ব পাৰিব। বুজি পাইছেনে? এইটো খুব বেছি 15 চেণ্টিমিটাৰ হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰিব। কাৰণ ত্ৰিভুজৰ প্ৰথম যিটো ধৰ্ম আছে, সেই ধৰ্মটোৱে কয় যে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় ডাঙৰ হ'ব লাগিব। নিশ্চয় বুজি পাইছে? ইয়াৰ ক্ষেত্ৰত কি হ'ব, 13 + 3 = 16, দুটা বাহুৰ যোগফল এইটো, যিটো তৃতীয় বাহু 15 চেণ্টিমিটাৰতকৈ ডাঙৰ। ইয়াত বাহুৰ দৈৰ্ঘ্যটো অলপ ইফাল সিফাল হৈছে, এইটো মই জাষ্ট আপোনালোকক বুজাবৰ কাৰণেহে কৰিছোঁ। গতিকে এইটো এতিয়া 2 নম্বৰ যোনটো প্ৰপাৰ্টি, সেই 2 নম্বৰ প্ৰপাৰ্টিত কি কৈছে, সমদ্বিবাহু ত্ৰিভুজৰ ভূমিকোণ দুটা সমান। সমদ্বিবাহু ত্ৰিভুজ, আপোনালোকে জানে যে সমদ্বিবাহু ত্ৰিভুজ মানে হৈছে এনেকুৱা এটা ত্ৰিভুজ যাৰ দুটা বাহু সমান। এতিয়া ধৰি লৈছোঁ মই এইটো বাহু আৰু এইটো বাহু সমান। গতিকে যি দুটা বাহু সমান, সিহঁতৰ বিপৰীত কোণটো, এই কোণটো আৰু ইয়াৰ বিপৰীতে থকা এই কোণটো, এই দুটা কোণ সদায় সমান থাকিব। বুজি পাইছেনে? সেইটো মানে সমদ্বিবাহু ত্ৰিভুজৰ ভূমিকোণ দুটা সমান। বা ওলোটাকৈ আমি এনেকৈও ক'ব পাৰোঁ যে এটা ত্ৰিভুজৰ যদি এই দুটা কোণ সমান থাকে, তেতিয়াহ'লে আমি নিশ্চিত হ'ম যে এইটো বাহু আৰু এইটো বাহু সমান। বুজি পালেনে? এইটো কৈছে আমাৰ প্ৰপাৰ্টি নম্বৰ 2। এতিয়া থাৰ্ড প্ৰপাৰ্টিত কি কয়, যে ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান। ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান। এইটো এটা ত্ৰিভুজৰ যিকোনো এডাল বাহু যদি আমি এনেকৈ বঢ়াই দিওঁ, তেতিয়াহ'লে বহিকোণৰ সৃষ্টি হয়। এইটো হ'ল বহিকোণ। তো এই কোণটো দূৰৱৰ্তী অন্তকোণ বুলি কওঁতে ইয়াৰ পৰা আঁতৰত থকা এই দুটা কোণ, এইটো কোণৰ বাদে, ইয়াৰ লগত থকা কোণৰ বাদে এই দুটা কোণৰ যোগফলৰ লগত সমান হ'ব। মানে এই কোণটো, অৰ্থাৎ এই কোণটো যদি মই X বুলি কওঁ, এই কোণটো যদি মই Y বুলি কওঁ, আৰু এই কোণটো যদি মই Z বুলি কওঁ, তেতিয়াহ'লে এই বা 3 নম্বৰ প্ৰপাৰ্টিটোৱে কয় যে কোণ X টো কোণ Y আৰু কোণ Z ৰ যোগফলৰ সমান। মানে দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান। আৰু এটা এক্সাম্পল লৈছোঁ। ছাপ'জ এইটো এটা ত্ৰিভুজ, ইয়াৰ বহিকোণটো হৈছে, এই কোণটো বহিকোণ, এই কোণটো বহিকোণ। ছাপ'জ এইটো 60 ডিগ্ৰী বুলি ক'লোঁ মই, আৰু এইটো 30 ডিগ্ৰী বুলি ক'লোঁ। তেতিয়াহ'লে 60 আৰু 30, 60 30 কিমান, 90, আৰু এইটো মই 50 বুলি ক'লোঁ। 60 আৰু 50 প্লাছ কৰিলে কিমান হয়, 110। গতিকে এই বহিকোণটো 110 ডিগ্ৰী হ'ব। তাৰমানে বহিকোণটো দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান। বুজি পাইছে? চ' এইটো হ'ল আমাৰ প্ৰপাৰ্টি নম্বৰ C। ডিত কি কৈছে, এটা ত্ৰিভুজৰ বৃহত্তম কোণৰ বিপৰীত বাহুডাল দীৰ্ঘতম, আৰু বিপৰীতভাৱে দীৰ্ঘতম বাহুৰ বিপৰীত কোণটো বৃহত্তম। তাৰমানে এটা ত্ৰিভুজৰ বৃহত্তম কোণটো, এটা মই ত্ৰিভুজ আঁকিলোঁ, এইটোত অলপ খেলি মেলি হ'ব পাৰে, মই বেলেগকৈ আঁকিছোঁ ত্ৰিভুজটো। চাওক, এইটো এনেকৈ আঁকিলোঁ মই। এতিয়া চাওক, এই তিনিটাৰ ভিতৰত কোনটো কোণ আটাইতকৈ ডাঙৰ হ'ব? এইটো চাওক, এইটো প্ৰায় 45 মান হ'ব, এইটো 30 মান হ'ব। এই কোণটো চাওক, এই কোণটো ডাঙৰ আছে, তাৰমানে এইটো 90তকৈ ডাঙৰ হ'ব। যদি এই তিনিটা কোণ আপুনি এনেই কম্পেয়াৰ কৰি চাওক, এইটো কোণ আৰু এইটো কোণ, এই তিনিটা কোণৰ ভিতৰত এই কোণটো আটাইতকৈ ডাঙৰ। গতিকে ডাঙৰ কোণৰ বিপৰীত বাহুটো সদায় সমান হয়, গতিকে সদায় ডাঙৰ হয়। এই তিনিটা বাহুৰ ভিতৰত এই বাহুটো দীৰ্ঘতম হ'ব, এইটো বাহু দীৰ্ঘতম হ'ব। কাৰণ
বৃহত্তম কোণৰ বিপৰীত বাহুটো দীৰ্ঘতম হয় গতিকে বৃহত্তম কোণটো এইটো ইয়াৰ বিপৰীতে থকা বাহুটো দীৰ্ঘতম হ'ব গতিকে এডাল বাহু দীৰ্ঘতম হ'ব ঠিক তেনেকৈ বিপৰীতভাৱে যদি আমি কওঁ যে কোনোবা এটা ত্ৰিভুজৰ মই যদি কওঁ এই বাহুটো আটাইতকৈ দীঘল তেতিয়াহ'লে মই বুজিব লাগিব যে ইয়াৰ বিপৰীতে থকা কোণটো আটাইতকৈ ডাঙৰ হ'ব এই তিনিওটা কোণৰ ভিতৰত এই কোণটো আটাইতকৈ ডাঙৰ হ'ব মানে ইয়াৰ বিপৰীত এইটো কৈছে আমাৰ প্ৰপাৰ্টি নাম্বাৰ ডিত এটা ই নাম্বাৰ প্ৰপাৰ্টিত কি কৈছে এইটো এটা সমকোণী ত্ৰিভুজৰ ধৰ্ম হয় যে সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত সদায় কি হয় কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ হয় যে যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি কৰ্ণটোক আমি স্কোৱাৰ কৰি দিওঁ সেইটো ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰৰ যোগফলৰ সমান হয় অৰ্থাৎ এইটো এটা মই সমকোণী ত্ৰিভুজ ল'লোঁ মই ক'লোঁ যে এইটো এইচ এই বাহুডালৰ জোখ এইচ এইটো বুলি ক'লোঁ মই পি আৰু এইটো ক'লোঁ বি তেতিয়াহ'লে এই যিটো সূত্ৰ এই সূত্ৰটোক আমি পাইথাগোৰাছৰ সূত্ৰ বুলি কওঁ দেই যে কৰ্ণ স্কোৱাৰ ইকুৱেল ভূমি স্কোৱাৰ যোগ লম্ব স্কোৱাৰ ইয়াক আমি পাইথাগোৰাছৰ সূত্ৰ বুলি কওঁ এতিয়া এই সূত্ৰটোৱে কি কয় যে এইডাল হৈছে কৰ্ণ মানে যোনটো 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুডাল কৰ্ণ বুলি কওঁ বাকী এইটো ভূমি এইটো লম্ব বা এইটো ভূমি এইটো লম্ব এই দুটাৰ ভিতৰত যিকোনো এটা আপুনি ধৰিলে হ'ল গতিকে কি হ'ব এই সূত্ৰটোৱে কয় যে যিটো কৰ্ণ আছে কৰ্ণটোক যদি আপুনি স্কোৱাৰ কৰে তেতিয়াহ'লে সেইটো কাৰ সমান হ'ব বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হ'ব অৰ্থাৎ বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ যদি আমি এইটো বস্তু প্ৰেক্টিকেলি চাওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব চাব যদি এইটো বাহুৰ জোখ 3 চেণ্টিমিটাৰ হয় এইটো যদি 4 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে ইয়াৰ কিমান হ'ব জোখ যদি এই বাহুটো মই অলপ সময়ৰ কাৰণে বি বুলি কওঁ তেতিয়াহ'লে বিৰ জোখটো কিমান হ'ব সূত্ৰটোৱে কয় যে বি যদি মই স্কোৱাৰ কৰোঁ এইটো স্কোৱাৰ যোগ এইটো স্কোৱাৰৰ সমান হ'ব গতিকে 4 স্কোৱাৰ প্লাছ 3 স্কোৱাৰৰ সমান হ'ব গতিকে ইয়াৰ পৰা আমি পাম 4 4 গুণ 16 ইফালে 3 3 গুণ 9 16 9 কিমান এইটো 25 হ'ব বি স্কোৱাৰটো 25 গতিকে বি যদি মই উলিয়াওঁ এই স্কোৱাৰটো উঠি গ'লে ইফালে বৰ্গমূল আহিব আৰু 25ৰ বৰ্গমূল 5 গতিকে এই যিটো বি এই বিৰ মানটো হ'ব 5 চেণ্টিমিটাৰ বা 5 একক হ'ব বুজি পালানে এইটো চিষ্টেমত আমি কৰোঁ গতিকে এইকেইটা আছিলে অতি গুৰুত্বপূৰ্ণ 5টা প্ৰপাৰ্টি ত্ৰিভুজৰ তো ইয়াৰ পিছত আমি 21টা MCQ ওপৰত ডিছকাছ কৰিম প্ৰথম MCQটো হৈছে কি কৈছে যে খামন্তৰিক এটাৰ কোনকেইটা সমান জোখৰ হ'লে খামন্তৰিকটো হ'ব স্কোৱাৰ বা বৰ্গক্ষেত্ৰ ৰম্বাছ ট্ৰেপেজিয়াম আয়ত বা ৰেক্টেংগল মানে এই চাৰিটাৰ কোনটো সত্য খামন্তৰিক এটাৰ কোনকেইটা সমান জোখৰ হ'লে আমি জানো খামন্তৰিক মানে কি খামন্তৰিক মানে হৈছে এনেকুৱা এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল এইটো এটা খামন্তৰিক এটা এই কোনকেইটা যদি আপুনি সমান কৰিবলৈ যায় তেতিয়াহ'লে এইটো এনেকুৱা টাইপৰ হ'ব তেতিয়া এইটো 90 এইটো 90 এইটো 90 এইটো 90 আটাইকেইটা কোন সমান হ'ল তেতিয়া এইটো কি হ'ব এইটো এটা আপোনালোকে দেখি গম পাইছে যে এইটো এটা আয়ত গতিকে ক্ষুদ্ৰ উত্তৰটো হ'ব আয়ত বুজি পাইছেনে যে খামন্তৰিক এটা কোনকেইটা সমান জোখৰ হ'লে এইটো এটা আয়ত ইয়াত কিছুমানৰ ডাউট থাকিব পাৰে যে বৰ্গক্ষেত্ৰ হ'ব পাৰে বুলি বৰ্গক্ষেত্ৰ হ'ব নোৱাৰে কাৰণ এটা খামন্তৰিক মই এনেকৈ এটা খামন্তৰিক ল'লোঁ ধৰি লৈছোঁ এইটো বাহুৰ যোগফল কিমান 5 চেণ্টিমিটাৰ এইটো 5 এইটো 2 এইটো 2 এটা ইয়াক যদি আপুনি সমান কৰিবলৈ যায় তেতিয়াহ'লে কোনকেইটা 90 90 90 হ'ব কিন্তু এইকেইটা সমান কৰিলেও বাহুকেইটাৰ জোখ কিন্তু একেই থাকিব মানে 5 5 হ'ব ইফালে 2 2 হ'ব গতিকে বাহুকেইটা যিহেতু বেলেগ বেলেগ জোখৰ গতিকে ই বৰ্গক্ষেত্ৰ হ'ব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আয়ত কুৱেশ্যন নম্বৰ 2 হ'ল যে এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হ'ল সুষম চতুৰ্ভুজ মানে এনেকুৱা এটা চতুৰ্ভুজ যাৰ আটাইকেইটা কোণ সমান আৰু আটাইকেইটা বাহু সমান গতিকে সেইটো কি হ'ব খামন্তৰিকটো নহয় কাৰণ খামন্তৰিকৰ আটাইকেইটা কোণ সমান নহয় বা বাহু সমান নহয় এইটো হ'ব বৰ্গ কাৰণ বৰ্গৰ কি হয় বৰ্গৰ চাৰিওটা বাহু সমান থাকে আৰু লগতে চাৰিটা কোণো সমান থাকে গতিকে যি চতুৰ্ভুজৰ আটাইকেইটা কোণ সমান আৰু আটাইকেইটা বাহু সমান তেনেকুৱাক আমি সুষম চতুৰ্ভুজ বুলি কওঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্গ এইবিলাক আগতে অহা কুৱেশ্যন এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ যাওঁ কুৱেশ্যন নম্বৰ 3 কি কৈছে কুৱেশ্যন নম্বৰ 3 কৈছে
এটা ত্ৰিভুজৰ অসমান কোণটোৰ মান 50 ডিগ্ৰী ত্ৰিভুজটোৰ অন্য কোণ দুটা হ'ল 60-60 50-50 55-35 আৰু 65-65 দিছে কুৱেশ্যনটো বুজি লওক প্ৰথমতে যে এটা ত্ৰিভুজৰ অসমান কোণটোৰ আছে ইয়াৰ অৰ্থ হৈছে যে ত্ৰিভুজৰ তিনিটা কোণ থাকে আমি জানো তাৰে যোনটো অসমান কোণটো এইটো 50 ডিগ্ৰী বুলি কৈছে তাৰ মানে এই বাকি দুটা কোণ সমান গতিকে এইটো অসমান কোণ 50 ডিগ্ৰী বুলি কৈছে ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে বাকি দুটা কোণ সমান জোখৰ গতিকে মই ধৰি লৈছোঁ এইটো x আৰু x যেহেতু সমান গতিকে x x বুলি ধৰি ললোঁ এটা তিনটা কোণ যোগ কৰিলে কিমান হয় x + x আৰু এইটো 50 ডিগ্ৰী এই তিনটা কোণ যোগ কৰিলে আমাৰ হ'ব 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 আমি জানো x + x কৰক এইটো 2x হ'ব 180 ডিগ্ৰী এই +50 টো ইফালে শিফট কৰক -50 হ'ব twice x 180 পৰা 50 মাইনাস কৰিলে আপোনাৰ এইটো হ'ব 130 ডিগ্ৰী আৰু x ৰ ভ্যালু উলিয়ালে 130 ডিগ্ৰীক আপুনি 2 ৰে ডিভাইড কৰক কাৰণ পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব 2 ৰে 130 কাটিলে 65 বাৰ যাব গতিকে এইটো 65 হ'ব আৰু এইটো 65 হ'ব গতিকে ইয়াৰ এনসাৰ হ'ব 65 ডিগ্ৰী, 65 ডিগ্ৰী গতিকে অপচন 4 টো ইয়াৰ শুদ্ধ উত্তৰ আই হোপ এইটো বুজি পাইছে এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 4 লৈ Question number 4 to হল যে কোনটো উক্তি অশুদ্ধ বুলি কৈছে which of the following statements are not true এক নম্বৰতে কৈছে যে বৃত্তটোৰ আটাইতকৈ দীঘল জাডালে হৈছে বৃত্তটোৰ ব্যাস এইটো শুদ্ধ উক্তি কাৰণ এইটো আটাইতকৈ দীঘল কেন্দ্ৰৰ মাজেৰে যায় ইয়াৰ পৰা যদি আপুনি কেইবাটাও জিয়া এনেকৈ আঁকি যায় তেতিয়াহলে আটাইতকৈ দীঘল ডাল কেন্দ্ৰৰ মাজেৰে যাব আৰু কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা জিয়াডালক আমি ব্যাস বুলি কওঁ গতিকে বৃত্তৰ আটাইতকৈ দীঘল জাডালে হৈছে বৃত্তটোৰ ব্যাস এইটো শুদ্ধ কোনটো শুদ্ধ নহয় বুলি কৈছে এইটো শুদ্ধ 2 নম্বৰতে কৈছে যে বৃত্ত এটাৰ দৈৰ্ঘ্য ইয়াৰ পৰিধি এইটো শুদ্ধ কাৰণ বৃত্ত এটাৰ দৈৰ্ঘ্য কিমান এইটো হৈছে ইয়াৰ দৈৰ্ঘ্য আৰু ইয়াকে আমি কি বুলি কওঁ বৃত্তৰ ক্ষেত্ৰত পৰিধি বুলি কওঁ আৰু অন্যান্য চিত্ৰৰ ক্ষেত্ৰত আমি তাক পৰিসীমা বুলি কওঁ গতিকে 2 নম্বৰ অপচনটো শুদ্ধ 3 নম্বৰতে কি কৈছে এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ এইটো শুদ্ধ নহয় কাৰণ এটা বৃত্ত এইটো চাওক বৃত্ত ইয়াৰ উপবৃত্ত বুলি কওঁতে এই বৃত্তটোক যদি মই মাজতে ভাগ কৰি দিওঁ তেতিয়াহলে এনেকুৱা আৰু তলত এই টুকুৰাটো থাকি যাব গতিকে এই ডাঙৰ ভাগটোক আমি কওঁ অধিবৃত্ত আৰু এইটো কওঁ উপবৃত্ত বা আমি উপচাপ অধিচাপ এনেকৈ কওঁ গতিকে এইটো কি কৈছে যে ব্যাসটো উপবৃত্তটোৰ অংশ বুলি কৈছে গতিকে ব্যাসটো কেতিয়াও হ'ব নোৱাৰে ব্যাসটো কাৰ অংশ ব্যাসটো অৰ্ধবৃত্তৰহে অংশ এইটো চাওক অৰ্ধবৃত্ত এইটো গোটেইটো এইটো বৃত্ত মাজৰ পৰা ললে এইটো কি হ'ব অৰ্ধবৃত্ত হ'ব গতিকে অৰ্ধবৃত্তৰহে অংশ ব্যাস কিন্তু উপবৃত্তৰ অংশ নহয় গতিকে এইটো উক্তি অশুদ্ধ গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন 3 এনে 4 টো চাই লওঁ এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য সমান বুলি কৈছে এইটো সম্পূৰ্ণ শুদ্ধ কথা কাৰণ এটা বৃত্তৰ ব্যাসাৰ্ধ সমানে থাকিব লাগিব নহয় জানো এইটো এই আটাইকেইটাই সমান হ'ব এইটো গতিকে এইটো শুদ্ধ অপচন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে 5ত কৈছে যে ডেশ ত্ৰিভুজৰ আটাইকেইটা বাহু সমান ট্ৰায়াঙ্গলস হ্যাভ অল সাইডস ইকুয়াল কোনটো ত্ৰিভুজৰ আটাইকেইটা বাহু সমান আপোনালোকে জানে যে বিষম বাহুটো এটা বাহু সমান নহয় আটাইকেইটা বেলেগ বেলেগ সমদ্বিবাহু বুলি কওঁতে সমদ্বিবাহু দুটা বাহু সমান হলে সমদ্বিবাহু সমকোণী নহয় এটা কোণ 90 ডিগ্ৰী হলে সমকোণী বুলি কোৱা হয় উত্তৰটো হ'ব সমবাহু মানে আটাইকেইটা বাহু সমান গতিকে সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু সমান সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 4 এতিয়া কোৱেশ্চন নম্বৰ 6 লৈ যাওঁ 6 টোত কি কোৱা হৈছে এ লাইন হ্যাজ ডেশ এন্ড পয়েন্টস এডাল ৰেখাৰ ডেশটা প্ৰান্তবিন্দু থাকে এডাল ৰেখা আপোনালোকক মই পঢ়াওতে কৈছো যে ৰেখা এডাল হৈছে যে কোনো এটা বিন্দুৰ গতিপথ ইয়াক যদি অসীমভাৱে আমি দুয়োফালে বঢ়াই দিওঁ তেতিয়াহলে অসীমলৈ যদি বঢ়াই দিওঁ তেতিয়াহলে তাক ৰেখা বুলি কয় অৰ্থাৎ অসীমলৈ বঢ়াই দিয়া মানে কি ইয়াৰ আদি বিন্দু নাই অন্ত বিন্দু নাই বুজি পাইছেনে গতিকে ইয়াৰ এইটো এটা প্ৰান্তবিন্দু বুলি কৈছে এইটো অশুদ্ধ ক্ষুণ্ণতা হ'ব ইয়াৰ শুদ্ধ কাৰণ দুটাও নহয় তিনটাও নহয় ক্ষুণ্ণতা মানে ইয়াৰ কোনো প্ৰান্তবিন্দু নাথাকে বুজি পাইছেনে ৰেখাডালৰ প্ৰান্তবিন্দু নাথাকে প্ৰান্তবিন্দু কাৰ থাকে ৰশ্মিৰ থাকে এইটো এডাল ৰশ্মিৰ এটা প্ৰান্তবিন্দু ৰেখাখণ্ডৰ কেইডাল থাকে ৰেখাখণ্ডৰ দুডাল প্ৰান্তবিন্দু থাকে এইটো এডাল আৰু এইটো এডাল এইটো ৰেখাখণ্ড
ইয়াৰ দুডাল প্ৰান্তবিন্দু থাকে ৰশ্মিৰ এডাল থাকে কিন্তু ৰেখাৰ এটাও প্ৰান্তবিন্দু নাথাকে গতিকে এইটো হ'ব শূন্যতা Question number 7 The longest chord of a circle is এটা বৃত্তৰ দীৰ্ঘতম জিয়াডালেই হ'ল এটা বৃত্তৰ দীৰ্ঘতম জিয়াডাল আপোনালোকে জানে ইতিমধ্যে অলপ আগতেও আমি আলোচনা কৰিছোঁ যে এইটো এটা বৃত্ত এনেকৈ যদি আঁকি যায় আপোনালোকে জিয়া তেতিয়াহ'লে দেখিব যে কেন্দ্ৰৰ মাজেৰে যোৱাডালাই আটাইতকৈ দীঘল জিয়া আৰু এইডালক আমি ব্যাস বুলি কওঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্যাস Question number 8 এইটোত কি আছে যে 89 ডিগ্ৰী কোণটো হ'ল 89 ডিগ্ৰী কোণ মানে কি ইয়াত দিছে একিউট এংগল ইজ একিউট এংগল কাক কয় সূক্ষ্ম কোণ কাক কয় 90 ডিগ্ৰীতকৈ সৰু কোণক সূক্ষ্ম কোণ বুলি কয় 89 ডিগ্ৰীটো 90 ডিগ্ৰীতকৈ সৰু কোণ গতিকে এইটো এটা সূক্ষ্ম কোণ স্থূল কোণটো নহয় কাৰণ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক স্থূল কোণ বুলি কোৱা হয় সমকোণ 90 ডিগ্ৰীৰ সমান হ'লে সমকোণ বুলি কয় আৰু এটাও নহয় বুলি কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সূক্ষ্ম কোণ অপশ্যন 1 Question number 9 9ত কোৱা হৈছে যে which of these is half of a circle বৃত্তটোৰ আধা কোৱা হয় বৃত্তৰ আধা কি কোৱা হয় বৃত্তৰ আধা এইটো হৈছে সম্পূৰ্ণ এটা বৃত্ত বৃত্তৰ আধা কোৱা হয় এইটো বৃত্তৰ আধা কোৱা হয় অৰ্ধবৃত্ত নামতে গম পাইছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 অৰ্ধবৃত্ত Question number 10 10ত কৈছে যে A line joining 2 points on the circumference of a circle is বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক কোৱা হয় কোড ব্যাসাৰ্ধ ব্যাস ছেদক কাক কোৱা হয় চাওঁ এইটো হ'ল এটা বৃত্তৰ যিকোনো দুটা বিন্দু ধৰি লৈছো এটা বিন্দু ইয়াত আছে এটা বিন্দু ইয়াত আছে এইটো মই জয়েন কৰি দিলো ইয়াক কি কয় ইয়াক কয় জিয়া যিকোনো দুটা বিন্দু আপুনি সংযোগ কৰক এইটো কোৱা হয় কি জিয়া গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব জিয়া ব্যাসাৰ্ধ বুলি কৈছে ব্যাসাৰ্ধ নহয় ব্যাসাৰ্ধ ব্যাসৰ আধা আৰু ব্যাসটোতো কেন্দ্ৰৰ মাজেৰে যাব লাগিব তেতিয়াহে ব্যাস হ'ব কিন্তু এইটো কেন্দ্ৰৰ মাজেৰে যোৱা কোনো কথা কোৱা নাই কাৰণ যিকোনো দুটা বিন্দু বুলি কৈছে গতিকে সেই বিন্দু দুটা মানে মাজত নাথাকি পেলাই এনেকুৱাটো থাকিব পাৰে গতিকে সেইটো শুদ্ধ উত্তৰ হ'ব জিয়া ছেদক নহয় ছেদকটো এনেকৈ পাৰ হৈ যাব লাগিব তেতিয়াহে আমি তাক ছেদক বুলি কওঁ এটা কুৱেশ্যন নম্বৰ 11 লৈ যাওঁ হাউ মেনি মিডিয়ানছ কেন এ ট্ৰাইংগল হেভ এটা ত্ৰিভুজৰ মধ্যমাৰ সংখ্যা হ'ল মধ্যমা কেইটা এটা চাই লওক এটা ত্ৰিভুজ মধ্যমা মানে হৈছে আপুনি এইটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডালক মধ্যমা বুলি কোৱা হয় এইটোৰ মধ্যবিন্দু কি ক'ত হ'ব ধৰি লৈছোঁ এইটো ইয়াৰ মধ্যবিন্দু মাজৰ বিন্দুটো এইটো যদি মই এই শীৰ্ষবিন্দুৰ সৈতে ইয়াক সংযোগ কৰোঁ তেতিয়াহ'লে এইটো ইয়াৰ মধ্যমা হ'ল আৰু ইয়াৰ মাজৰ বিন্দুটোৰ লগত সংযোগ কৰা ৰেখা আপুনি কেৱল এটাই পাব ঠিক তেনেকৈ এইটো বিন্দুৰ পৰা এই ৰেখাডালৰ মধ্যবিন্দু এইটো সংযোগী ৰেখা এডাল পাব এইটো এটা মধ্যমা হ'ব আৰু ইয়াৰ পৰা এডাল পাব ইয়াৰ মধ্যবিন্দুৰ লগত সংযোগ কৰি এনেকৈ গতিকে কেইটা পালোঁ মধ্যমা আমি এটা দুটা তিনিটা তাৰমানে মেক্সিমাম তিনিটা মধ্যমা থাকিব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা ত্ৰিভুজৰ মধ্যমাৰ সংখ্যা তিনিটা ইয়াৰ পিছত মই অপশ্যন দিয়া নাই গতিকে আপোনালোকে নিজে কুৱেশ্যনটো বনাই ল'ব এনেকৈ হাউ মেনি অল্টিটিউডছ কেন এ ট্ৰাইংগল হেভ এটা ত্ৰিভুজৰ উন্নতিৰ সংখ্যা হ'ল উন্নতিটো কি চাই লওক উন্নতিটো হৈছে হাইট বুলি ক'ব পাৰোঁ ত্ৰিভুজৰ উচ্চতা বুলি কওঁতে আমি সদায় 90 ডিগ্ৰী কৰি পেলাই আঁকিব লাগিব ইয়াৰ পৰা যদি মই এনেকৈ লওঁ এইটো ইয়াৰ হাইট হ'ব মধ্যমা আৰু উন্নতি এইটো আছিলে আমাৰ মধ্যমা ইংৰাজীত ইয়াক মেডিয়ান বুলি কোৱা হয় আৰু এইটো হৈছে উন্নতিটো কেতিয়াও মধ্যবিন্দু সংযোগী নহয় মধ্যমা সংযোগী হ'ব যদিহে ত্ৰিভুজটো সমবাহু আৰু সমদ্বিবাহু হয় এটা কথা মনত ৰাখিব সমদ্বিবাহু আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি আৰু মধ্যমা একেডালেই উন্নতি মানে হৈছে ইয়াৰ হাইটটো এইটো চাওক উচ্চতা এটা উচ্চতা পালোঁ ইয়াৰ পৰা উচ্চতা সদায় 90 ডিগ্ৰী কৰি পেলাই আঁকিব লাগিব চিধা এইটো 90 ডিগ্ৰী কৰিলে এনেকুৱাত পাম দুডাল পালোঁ ইয়াৰ পৰা আমি উচ্চতা এডাল ল'ব পাৰোঁ এনেকৈ এইটো 90 ডিগ্ৰী হ'ব হয়নে গতিকে উন্নতিও আমি কেইটা পালোঁ তিনিটা পালোঁ উন্নতি এইটো আমি হাইট বুলি কওঁ বা অল্টিটিউড বুলিও কয় ইংৰাজীত অল্টিটিউড বা হাইট বুলি কয় গতিকে আমি দেখিলোঁ যে
যিকোনো ত্ৰিভুজৰ মধ্যমা 3ডাল আৰু উন্নতিও 3ডাল আৰু লগতে সমবাহু ত্ৰিভুজৰ এই কথাটো নোট কৰি থব সমবাহু মানে আটাইকেইটা বাহু সমান সমবাহু ত্ৰিভুজৰ মধ্যমা আৰু উন্নতি একেডালেই মানে এটা বুজা নাই মানে এটা বুজোৱা হোৱা নাই তিনিটাই হ'ব কিন্তু মানে মধ্যমা যিডাল উন্নতিও সেইডালেই বুজি পাইছেনে একেডালেই মধ্যমা আৰু উন্নতি হ'ব সেইটো কথা ক'ব বিচাৰিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 13ত কি কৈছে যে টু এংগলছ অফ এ ট্ৰাইংগল চাব দেই টু এংগলছ অফ এ ট্ৰাইংগল মেজাৰ 90 ডিগ্ৰী এণ্ড 30 ডিগ্ৰী দ্য মেজাৰ অফ দ্য থাৰ্ড এংগল ইজ এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে 90 ডিগ্ৰী আৰু 30 ডিগ্ৰী তৃতীয় কোণটোৰ যোগ হ'ব আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তিনিটা কোণ যিকোনো ত্ৰিভুজৰে যদি আপুনি তিনিটা কোণ যোগ কৰে সদায় 180 হ'ব গতিকে 90 প্লাছ 30 দুটা কোণ হ'ল 90 ডিগ্ৰী আৰু 30 ডিগ্ৰী তৃতীয় কোণটো মই x বুলি ক'লোঁ তো এই তিনিটা যোগ কৰিলে কিমান হ'ব 180 ইয়াৰ পৰা আপুনি xটো উলিয়ালে হ'ল তো 90 প্লাছ 30 কৰিলে 120 হয় প্লাছ x ইজ ইকুৱেল টু 180 তো ইয়াৰ পৰা যদি xৰ ভেলুটো আপুনি উলিয়াই প্লাছ 120 ইফালে লৈ যাব লাগিব তো মাইনাছ 120 হ'ব 180ৰ পৰা 120 মাইনাছ কৰিলে 60 ডিগ্ৰী গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 60 ডিগ্ৰী 13টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এতিয়া কুৱেশ্যন নম্বৰ 14লৈ আহিছোঁ 14ত কোৱা হৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু তলৰ কোনটো উক্তি শুদ্ধ আমি উক্তিকেইটা চাই লওঁ ভালকৈ এ ট্ৰাইংগল কেন হেভ টু ৰাইট এংগলছ এটা ত্ৰিভুজৰ দুটা সমকোণ থাকিব পাৰে এইটো কেতিয়াও সত্য হ'ব নোৱাৰে কাৰণ এটা ত্ৰিভুজৰ যদি দুটা কোণ সমকোণ হৈ যায় দুটা কোণ সমকোণ হ'লে কি হ'ব দুটা কোণতেই 90 যোগ 90 180 হ'ব গতিকে 3 নম্বৰ কোণটো শূন্য হ'ব লাগিব যিটো সম্ভৱ নহয় বুজি পাইছেনে তাৰমানে এই কোণটো যদি 90 হয় এই কোণটো যদি 90 হয় তেতিয়াহ'লে থাৰ্ড কোণটো 0 হ'ব লাগিব কাৰণ ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কোনো পধ্যে 180তকৈ বেছি হ'ব নোৱাৰে গতিকে 90 প্লাছ 90 দুটাতে দেখোন 180 হৈ গ'ল গতিকে থাৰ্ডটো 0 হ'ব লাগিব যিটো সম্ভৱ নহয় গতিকে ত্ৰিভুজৰ তিনিটা দুটা কোণ 90 ডিগ্ৰী কেতিয়াও হ'ব নোৱাৰে তো এইটো উক্তি ভুল আমাক শুদ্ধ উক্তিটো বিচাৰিব কৈছে বিত কৈছে যে এ ট্ৰাইংগল কেন হেভ টু অবটিউজ এংগলছ এটা ত্ৰিভুজৰ দুটা স্থূল কোণ থাকিব পাৰে এইটো অসম্ভৱ কথা স্থূল কোণ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ গতিকে 90 ডিগ্ৰীয়ে দুটা হ'ব নোৱাৰে গতিকে স্থূল কোণটো কোনো পদে হ'ব নোৱাৰে স্থূল কোণ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ বুজি পাইছেনে এইটো তাৰপিছত এ ট্ৰাইংগল কেন হেভ টু একিউট এংগলছ দুটা সূক্ষ্ম কোণ থাকিব পাৰে য়েছ এইটো থাকিব পাৰে দুটা সূক্ষ্ম কোণ মানে 90তকৈ সৰু ধৰি লৈছোঁ 90তকৈ সৰু এইটো 80 আৰু এইটো ধৰি লৈছোঁ 70 8 7 15 150 হ'লে 180 হ'বলৈ কিমান লাগে 30 ডিগ্ৰী লাগে বুজি পাইছে নাই মানে 80 প্লাছ 70 এই দুটা যোগ কৰোঁতে 150 হ'ল ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 হয় গতিকে এই কোণটো 30 হ'ব লাগিব তেতিয়াহে 150 প্লাছ 30 কৰি পেলাই 180 হ'ব বুজি পাইছেনে এইটো সম্ভৱ হয় গতিকে শুদ্ধ উক্তিটো হ'ব এইটো অপশ্যন কোনটো আছিলে আমাৰ হেভ টু একিউট এংগলছ এইটো দুটা সূক্ষ্ম কোণ হ'ব পাৰে এইটো হ'ব শুদ্ধ উত্তৰ ডিত কৈছে এ ট্ৰাইংগল কেন হেভ অল দ্য থ্ৰী এংগলছ লেছ দেন 60 60তকৈ সৰু হ'ব নোৱাৰে আটাইকেইটা 60তকৈ সৰু কেনেকৈ হ'ব চাওক মিনিমাম 60তকৈ সৰু বুলি কওঁতে ধৰি লৈছোঁ মই এইটো 59 মানে মেক্সিমামটো লৈছোঁ যেনিবা এইটো 59 বুলি ক'লোঁ এইটো 59 গতিকে 59 এই তিনিটা যোগ কৰিলে কিমান হ'ব 177 ডিগ্ৰী এইটোতো হ'ব নোৱাৰে কাৰণ তিনিটা যোগ কৰিলে 180 হ'বই লাগিব গতিকে 60তকৈ কম ল'লে কি হয় 180 ডিগ্ৰী নহয়গৈ গতিকে এইটো শুদ্ধ নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আগতে অহা কুৱেশ্যন গতিকে এইটো নোট কৰিব কুৱেশ্যন নম্বৰ 15টো হ'ল ইন দ্য ফিগাৰ দ্য মেজাৰ্ছ অফ এংগল এ ইজ এংগল এ চিত্ৰটোৰ পৰা কোণ এৰ মান হ'ব বুলি কৈছে ইয়াত চিত্ৰটো এইটো কোৱা হৈছে ইয়াত কোণ এৰ মান কিমান হ'ব চিত্ৰটো চাই লওক এইটো হৈছে চিত্ৰ ইয়াত কোণ এৰ মান কিমান হ'ব আপোনালোকে জানে যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 এইটো হ'ল বহিকোণ দেই আৰু এই কোণটো যদি আপোনালোকে চাই এই দুইটা কোণ মিলি পেলাই 180 হ'ব লাগিব গতিকে এই গোটেইটো যদি 180 হয় তেতিয়াহ'লে এই কোণটো কিমান হ'ব এইটো 120 মানে এই কোণটো 60 হ'ব লাগিব তেতিয়াহে 60 আৰু 120 মিলি পেলাই 180 হ'ব
বুজি পাইছেনে ঠিক তেনেকৈ এইটো আৰু এইটো এইটো চাওক এইটো আধা পাক ঘূৰিছে নাই আধা পাক ঘূৰিলে সদায় 180 গতিকে এইটো 120 এই কোণটো 120 মানে এই কোণটো 60 হ'ব লাগিব বুজি পাইছেনে তেতিয়াহে 120 প্লাছ 60 কৰি 180 হ'ব আধা পাকত 180 এতিয়া তিনিটা কোণ যোগ কৰিলে কিমান হয় আমি জানো 180 এইটো 60 এইটো 60 মানে 60 প্লাছ 60 120 হ'ল গতিকে 180 হ'বলৈ কিমান লাগিব 60 ডিগ্ৰী লাগিব গতিকে এই কোণটো 60 ডিগ্ৰী হ'ব বুজি পাইছে নিশ্চয় এইটো মই এনেকৈ বুজাই দিলোঁ মুখে মুখে ওলাই আছে 60 60 120 হ'ল তো 180 হ'বলৈ আৰু এটা 60 লাগিব গতিকে তৃতীয় কোণটো 60 ডিগ্ৰী হ'ব লাগিব সো এইটো 60 ডিগ্ৰী বুজি পাইছে নিশ্চয় এতিয়া এইটো চাওক কুৱেশ্যন নম্বৰ 16 ইয়াত কোৱা হৈছে যে ফাইণ্ড এক্সৰ মান নিৰ্ণয় কৰিব লাগিব ক'ৰ পৰা ইয়াৰ পৰা অপশ্যনবিলাক দিয়া নাই মই এইটো কাৰণ মই বনাই পেলাই মানে লোৱাৰ ক্লাছৰ কিছুমান মানে গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক বাছি পেলাই প্ৰস্তুত কৰিছোঁ গতিকে মই অপশ্যনবিলাক ইয়াত দি দিয়া নাই গতিকে এইটো এনেকৈ আপোনালোকে বুজি লওক যে পৰীক্ষাত আপোনালোকে উলিয়াব পাৰিব ধুনীয়াকৈ এক্সৰ মান উলিয়াব লাগিব ইয়াত কেনেকৈ উলিয়াব এতিয়া এক্সৰ মান এইটো চাওক ছবিটো দিয়া আছে এনেকৈ এইটো এটা কোণ 90 ডিগ্ৰী থকা মানে কি এইটো সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো যে ইয়াৰ বিপৰীতে থকা বাহুডাল অৰ্থাৎ কৰ্ণ এইটো যদি মই কৰ্ণ বুলি কওঁ এইটো যদি মই এইচ বুলি কওঁ এইচ স্কুৱেৰ ইজ ইকুৱেল টু এইটো যদি পি বুলি কওঁ এইটো যদি বি বুলি কওঁ এইচ স্কুৱেৰ ইকুৱেল টু বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ হ'ব এইটো সৰি এইটো নালাগে বাৰু এইটো নালাগে এইটো নালাগে কাৰণ আমাৰ বাহুৰ কথা কোৱা নাই কোণৰ কথা কৈছে গতিকে এইটো আমি ইয়াত ইউজ নকৰোঁ ইয়াত চাওক এই চিনটো হৈছে 90 ডিগ্ৰীৰ চিন এইটো হৈছে 40 ডিগ্ৰী আৰু এইটো এক্স তিনিটা কোণ যোগ কৰিলে কিমান 180 বাছ তাৰ পৰাই ওলাই আছে এইটো 90 এইটো 40 তো 90 প্লাছ 40 যদি মই কৰোঁ 90 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী যদি কৰোঁ তেতিয়াহ'লে এইটো আমাক কিমান দিব 130 ডিগ্ৰী এতিয়া এই কোণটো তেতিয়াহ'লে কিমান হ'ব 130 হ'ল আমাক লাগে কিমান 180 ডিগ্ৰী তো কিমান যোগ কৰিলে 180 হ'ব 50 ডিগ্ৰী যোগ কৰিলে 180 হ'ব গতিকে এই কোণটো 50 ডিগ্ৰী হ'ব অৰ্থাৎ x ইজ ইকুৱেল টু হ'ব আমাৰ 50 ডিগ্ৰী বুজি পাইছেনে এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 16 এতিয়া কুৱেশ্যন নম্বৰ 17 লৈ যাম 17 ইয়াত কি কৈছে যে ফাইণ্ড এক্স ইয়াতো এক্স উলিয়াব দিয়া হৈছে এইটো হৈছে ফিগাৰ দেই ইয়াতো আমি একে লজিক ব্যৱহাৰ কৰিম তিনিটা কোণ যোগ কৰিলে 180 গতিকে আপুনি ইয়াত এক্স আছে গতিকে আমি অলপ অসুবিধাত পৰিম যদি এক্সৰ মানটো নজনাকৈ কৰোঁ গতিকে এইটো আমি ট্ৰেডিশ্যনেলি কৰিম মানে এইটো প্লাছ এইটো কৰি 180 5x তাৰ লগত এক্স যোগ কৰক আৰু এইফালে 90 কৰক তিনিটা কোণ হৈ গ'ল সো এই তিনিটা কোণৰ যোগফল কিমান হয় 180 হয় তিনিটা কোণৰ যোগফল হয় 180 5x প্লাছ x কৰিলে এইটো হ'ব 6x ইজ ইকুৱেল টু 180 আছে এইটো 90 সিফালে শিফ্ট কৰিলে -90 হ'ব +2 সমান চিহ্ন সিফালে নিলে মাইনাছ হয় এইটো 6x 180 পৰা 90 গ'লে 90 হ'ব xৰ ভ্যালু ওলালে 90 ডিগ্ৰী 6 টো পূৰণ হৈ আছিল ইফালে আহিলে হৰণ হ'ব গতিকে ইয়াক যদি আপুনি হৰণ কৰে তেতিয়া আমি এইটো পাম 15 ডিগ্ৰী গতিকে x টো কিমান 15 ডিগ্ৰী গতিকে xৰ ভ্যালু উলিয়াব দিয়া হৈছিল গতিকে ইয়াত x ইজ ইকুৱেল টু 15 ডিগ্ৰী হ'ব বুজি পাইছে নিশ্চয় এইটো ভিডিওটো পজ কৰি পেলাই এইটো কপি কৰি ল'ব নেক্সট আহিছো কুৱেশ্যন নম্বৰ 18 লৈ 18ত কি কৈছে কেৰ মান নিৰ্ণয় কৰিব লাগে ক'ৰ পৰা নিৰ্ণয় কৰিব লাগিব ইয়াৰ পৰা এইটো কোনটো প্ৰপাৰ্টিত পৰি আছে ইয়াত আমি এটা প্ৰপাৰ্টি ডিসকাস কৰিছিলোঁ আৰম্ভণিতে যে এইটো বহি কোণ চাওকচোন এই বাহুটো বঢ়াই দিয়া হৈছে গতিকে এইটো বহি কোণ তো আমি পাইছিলোঁ যে ত্ৰিভুজ এটাৰ বহি কোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান দূৰৱৰ্তী কোণ বুলি কওঁতে এই কোণটো বাদ দি পেলাই বাকি দুটা কোণ মানে এইটো কোণ আৰু এইটো কোণ গতিকে কে কোণটো কি হ'ব এইটো প্লাছ এইটোৰ সমান হ'ব বুজি পাইছেনে গতিকে কে ইজ ইকুৱেল টু কিমান হ'ব ইয়াৰ পৰা যদি আমি কওঁ কে ইজ ইকুৱেল টু কিমান হ'ব এইটো প্লাছ এইটো অৰ্থাৎ 55 প্লাছ 60 ডিগ্ৰী আৰু এই দুটা যোগ কৰিলে আমি পাম 115 গতিকে কে এৰ ভ্যালুটো হ'ব 115 ডিগ্ৰী কুৱেশ্যন নম্বৰ 19 এইটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন ইয়াত কৈছে যে ইন হুইচ কেছ এ ট্ৰাইংগল কেন বি ড্ৰন ফ্ৰম দ্য ফলোইং লেংথছ অফ সাইড কোনবোৰ বাহুৰ দৈৰ্ঘ্যৰে ত্ৰিভুজ অংকন কৰা সম্ভৱ তাই তিনিটা বাহুৰ যোগ দিয়া আছে তো এইবোৰেৰে আমি
ত্ৰিভুজ অংকন কৰিব পাৰোঁ নে নোৱাৰোঁ বা এই চাৰিটাৰ ভিতৰত কোনকেইটা বাহুৰে আমি ত্ৰিভুজ অংকন কৰিব পাৰোঁ মই কৈছিলোঁ যে ত্ৰিভুজ এটা অংকন কৰিবলৈ হ'লে কি হ'ব লাগিব যিকোনো দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব সমানো হ'ব নোৱাৰে কিন্তু ডাঙৰ হ'ব লাগিব এইটো প্লাছ এইটো যদি কৰে এইটোতকৈ ডাঙৰ হ'ব লাগিব তাৰমানে এইটো আকৌ মই কৈছোঁ এটা ত্ৰিভুজৰ এটা বাহু যদি 10 সেন্টিমিটাৰ হয় 10 সেন্টিমিটাৰ হয় আৰু আনটো বাহু যদি 6 সেন্টিমিটাৰ হয় তেতিয়াহ'লে তৃতীয় বাহুটো 10 + 6 কিমান 16 তৃতীয় বাহুটো 16তকৈ সৰু হ'ব লাগিব বুজি পাইছেনে দুটাৰ যোগফল তৃতীয় বাহুতকৈ সদায় সৰু হ'ব লাগিব গতিকে 16 হ'ব নোৱাৰে 14 13 15 10 11 এনেকুৱা হ'ব 9 8 এনেকুৱা টাইপৰ হ'ব বুজি পাইছেনে সো সেইটো প্ৰপাৰ্টি আমি ইয়াত ইউজ কৰিম ইয়াত চাওক 3 + 4 এই দুটা যোগ কৰোঁতে তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিছিলে কিন্তু আমি দেখিছোঁ যে 3 + 4 কৰিলে তৃতীয় বাহুতকৈ ডাঙৰ নহয় 3 + 4 কিমান হয় 7 হয় তো চাওক 3 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ যদি মই প্লাস কৰোঁ এইটো হ'ব 7 তৃতীয় বাহুটো ইয়াত 7 আছে 7তকৈ ডাঙৰ হ'ব লাগিছিলে এইটো কিন্তু এইটো নহয় মানে 7ৰ ইকুৱেল ওলাই গ'ল গতিকে এইটো সম্ভৱ নহয় এক নম্বৰটো সম্ভৱ নহয় দুই নম্বৰটো হ'বনে 2 + 3 কৰিলে কিমান 5 খাততকৈ সৰু হৈ গ'ল এইটো নহ'ব কাৰণ তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব 2 + 3 5 5 হ'ব নোৱাৰে এইটোতকৈ ডাঙৰ হ'ব লাগিছিলে দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ গতিকে এইটো অশুদ্ধ এইটো হ'বনে 3 + 4 কিমান 7 5তকৈ ডাঙৰ হয় 4 + 5 কৰক 9 3তকৈ ডাঙৰ এইটো হয় আৰু তাৰপিছত মানে এইটো এনেকৈ কৰিলে হ'ল সৰু দুটা যোগ কৰি পেলাই চালে হ'ল বাকীকেইটা এনেও হ'বই মানে সৰু দুটা কোনটো 3 4 5 3 আৰু 4 এই দুটা যোগ কৰক 3 + 4 কৰিলে কিমান 7 3 + 4 কৰিলে 7 7 5তকৈ ডাঙৰ হয়নে হয় গতিকে এইটোৰ ক্ষেত্ৰত সম্ভৱ হ'ব বুজি পাইছেনে ইয়াত নহ'ব কিয়ৰ কাৰণে 3 + 3 কিমান হ'ল 6 7তকৈ ডাঙৰ হ'ব লাগিছিলে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ কিন্তু ইয়াত দেখিছোঁ যে দুটা বাহু যোগ কৰোঁতে 3 + 3 6 তৃতীয় বাহুতকৈ সৰু হৈ গ'ল গতিকে ইয়াৰ ক্ষেত্ৰতো সম্ভৱ নহ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 এতিয়া আহিছোঁ শেষৰ দুটা কুৱেশ্যন আছে আৰু কুৱেশ্যন নম্বৰ 20ত কি আছে যে দ্য ৰেচিঅ' অফ দ্য মেজাৰ্ছ অফ দ্য থ্ৰী এংগলছ অফ এ ট্ৰাইংগল ইজ 2:3:4 দ্য মেজাৰ অফ দ্য লাৰ্জেষ্ট এংগল ইজ মানে কি এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত 2:3:4 বৃহত্তম কোণটোৰ যোগ কিমান হ'ব বুলি কৈছে ইয়াত বৃহত্তম কোণটো 4 হ'ব মানে 4ৰ মাল্টিপুলত হ'ব 4ৰ পূৰণফলত হ'ব কিন্তু প্ৰথমতে আমি এই কোণকেইটা মানে এক্সৰ ভেলুটো উলিয়াই ল'ব লাগিব এক্সটো কি বুলি কওঁতে এটা চাওক এক্স মানে যেতিয়া এনেকুৱা অনুপাত দিয়া থাকে এইকেইটা কিহৰ অনুপাত কোণৰ অনুপাত গতিকে ইয়াৰ লগত এক্স লৈ পেলাই মই কোণকেইটা ধৰি ল'ম অৰ্থাৎ মই কোণকেইটা ধৰি ল'ম 2:3:4 দিছেতো এটা মই 2x বুলি ক'ম আৰু এটা মই 3x বুলি ক'ম আৰু এটা 4x বুলি ক'ম বুজি পাইছেনে এটা 2x বুলি ক'ম এটা 3x বুলি ক'ম এটা 4x বুলি ক'ম আৰু আমি জানো এই তিনিটা কোণৰ যোগফল কিমান হয় 180 হয় 180ৰ সমান কৰি দিলে তা 2 + 3 5 5 + 4 9 9x হ'ল ইফালে 180 ইয়াৰ পৰা যদি xৰ ভেলু উলিয়াই 180 ডিগ্ৰী ডিভাইডেড বাই 9 9টো হৰণ হ'ব 9 ইয়াক কাটিলে 20 বাৰ যাব গতিকে এইটো 20 ডিগ্ৰী x = 20 ডিগ্ৰী x যেতিয়া 20 ডিগ্ৰী এতিয়া এই তিনিটা কোণৰ ভিতৰত ডাঙৰ কোণটো এইটো যদি চাইতে 2x 3x 4x 4xটো আটাইতকৈ ডাঙৰ গতিকে এইটো হ'ব আটাইতকৈ ডাঙৰ কোণ গতিকে ডাঙৰ কোণটো কিমান 4x কিন্তু 4 * x মানে কিমান 20 ইয়াত যদি আপুনি 20 বহাই দিয়ে তেতিয়াহ'লে 4 * 20 কিমান হ'ব 4 0 0 4 2 8 অৰ্থাৎ 80 ডিগ্ৰী হ'ব আটাইতকৈ ডাঙৰ কোণটো গতিকে এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 80 ডিগ্ৰী যদি সৰু বুলি কয় তেতিয়াহ'লে কিমান হ'ব সৰুটো হ'ব 2x আটাইতকৈ সৰু গতিকে 2 * x xৰ ঠাইত 20 2 * 20 কৰিলে 40 গতিকে আটাইতকৈ সৰু কোণটো হ'ব 40 ডিগ্ৰী কিন্তু আমাক ইয়াত ডাঙৰ কোণটো বিচাৰিছে গতিকে আমি 80 ডিগ্ৰীটোত শুদ্ধ উত্তৰ দিম এটা শেষৰ কুৱেশ্যনটো 21 ইয়াত কি কৈছে ইয়াত কৈছে যে ফাইণ্ড x ফ্ৰম দ্য ফলোইং ফিগাৰ তলৰ চিত্ৰৰ পৰা x নিৰ্ণয় কৰা চিত্ৰ এটা দিয়া আছে ইয়াত এইটো তিনিটা বাহুৰ যোগ দিয়া আছে এইটো হ'ল এইটো কি 90 ডিগ্ৰীৰ বিপৰীতে থকা কোণটো এইটো আমি অতিভুজ বুলি ক'ম
এইটো কি বুলি ক'ম অতিভুজ বুলি ক'ম বা কৰ্ণ বুলি ক'ম আৰু এইটো আমি দেখিছোঁ যে এইটো সমকোণী ত্ৰিভুজ কাৰণ এই কোণটো 90 ডিগ্ৰী আছে সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ এটা ৰিলেশ্যন আছে যিটোক আমি পাইথাগোৰাছৰ সূত্ৰ বুলি কওঁ সেইটো কি যে এইটো স্কোয়াৰ কিমান হয় বাকি দুটা স্কোয়াৰৰ যোগফলৰ সমান হয় তাৰ মানে মই যদি x স্কোয়াৰ প্লাস 5 স্কোয়াৰ কৰি দিওঁ সেইটো 13 স্কোয়াৰৰ সমান হ'ব সেইটো পাইথাগোৰাছৰ সূত্ৰই কয় দে মই প্ৰপাৰ্টিত লিখাইছিলোঁ শেষৰ প্ৰপাৰ্টিটো ইয়াৰ ওপৰত আছিল গতিকে কৰো x স্কোয়াৰ প্লাস 5 স্কোয়াৰ কি হ'ব x স্কোয়াৰ প্লাস 5 স্কোয়াৰ যদি কৰে এইটো সমান হ'ব অতিভুজৰ স্কোয়াৰৰ সমান অতিভুজ মানে এইডাল পুনৰ কৈছো অতিভুজটা আমি কেনেকৈ উলিয়াম 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুডাল গতিকে এইটো এতিয়া x স্কোয়াৰ হ'ল 5 স্কোয়াৰ মানে 5 5 গুণ 25 13 স্কোয়াৰ মানে 13 পূৰণ 13 এইটো হ'ব 169 ইয়াৰ পৰা যদি আপুনি x স্কোয়াৰ উলিয়াই 169 প্লাস 25 ফালে গ'লে -25 হ'ব আৰু এইটো যদি আপুনি বিয়োগ কৰে তেতিয়া হলে কিমান পাব 144 এতিয়া x স্কোয়াৰ 144 হ'ল x উলিয়ালে বৰ্গমূল আহি যাব 144 ৰ ওপৰত এটা 144 ৰ বৰ্গমূল কিমান সেইটো হৈছে 12 12 12 গুণ 146 গতিকে x = 12 গতিকে x ৰ মান হ'ব 12 সেন্টিমিটাৰ 10 13 20 12 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন 4 12 সেন্টিমিটাৰ সো এইটোৱে আছিল আমাৰ MCQ 21টা অতি গুৰুত্বপূৰ্ণ জিওমেট্ৰিৰ পৰা এইটো বিভিন্ন পেপাৰৰ পৰা মই সংগ্ৰহ কৰি পলাই কোৱেশ্চন বিলাক বনাইছো আশা ৰাখিছো এইটো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব তো গতিকে আজিলৈ মই বিদায় লৈছো পুনৰ লগ পাম আমাৰ নেক্সট ভিডিঅ'ৰ সৈতে সো টিল দেন গুড বাই